নমস্কাৰ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ বিয়া খাবলৈ গৈ আৰু ঘৰ নাপালে গৈ হবিবুৰ ৰহমান দুই ককা ভাই একেখন বাইকত আহিছিল বিয়া খাবলৈ আৰু হবিবুৰ ৰহমানৰ এটা দুৰ্ঘটনাত থিততে নিহত হৈ পৰাৰ খবৰ আহি পৰিছে এখন ট্ৰাকে মহতিয়াই লৈ যায় দুই ককাই ভাইক তাৰ পিছতে কথমপি ৰক্ষা পৰে তেওঁৰ ভাতৃৰ সবিশেষ জনাইছে বহুত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে পথ দুৰ্ঘটনা বিয়া খাবলৈ গৈ ঘৰ নাপালে গৈ হবিবুৰ ৰহমান একেখন বাইকতে আহিছিল দুই ককাই ভাই বিয়াৰ আনন্দৰ মাজতে কান্দোনৰ ৰোল চাৰিওফালে একেখন বাইকতে আহিছিল দুই ককাই ভাই আৰু হবিবুৰ ৰহমানৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বিয়াৰ আনন্দত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে বিয়া খাবলৈ গৈ ঘৰ নাপালে গৈ হবিবুৰ ৰহমান একেখন বাইকত আহি থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে বৰপেটা ৰোডৰ কলমভাঙ্গাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ দুৰ্ঘটনা আৰু থিততে নিহত হয় হবিবুৰ ৰহমান এখন ট্ৰাকে মহতিয়াই লৈ যায় তেওঁলোকে আহি থকা বাইকখনত দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন আৰু হবিবুৰ ৰহমানৰ থিততে নিহত হৈ পৰে হবিবুৰ ৰহমানৰ কথমপি তেওঁ ভাতৃৰ প্ৰাণ ৰক্ষা পৰিছে বাইকৰ পৰা ছিটিকি পৰি মালবাহী ট্ৰাকৰ চকাৰ তলত সোমাই পৰে হবিবুৰ ৰহমান একেখন বাইকতে আছিল দুই ককাই ভাই কথমপি প্ৰাণ ৰক্ষা পৰে আমিৰ হুছেইনৰ বিয়াৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ ঘটনা ঘাতক গাড়ীৰ সন্ধানত বৰপেটা ৰোড আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত ৰাখিছে এতিয়া আৰক্ষীয়ে ঘটনাৰ পিছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো বিয়া খাবলৈ গৈছিল আৰু বিয়া খাবলৈ গৈ ঘৰ নাপালে গৈ হবিবুৰ ৰহমান একেখন বাইকতে দুই ককাই ভাই আহিছিল দুই ককাই ভাইয়ে বিয়া খাবলৈ আহিছিল বিয়াৰ আনন্দৰ মাজতে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে বৰপেটা ৰোডৰ কলমভাঙ্গাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা থিততে নিহত হৈ পৰে হবিবুৰ ৰহমান আৰু দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহন বাইকৰ পৰা ছিটিকি পৰি মালবাহী ট্ৰাকৰ চকাৰ তলত সোমাই পৰে হবিবুৰ ৰহমান আৰু কথমপি তেওঁ ভাতৃৰ প্ৰাণ ৰক্ষা পৰিছে আৰু ঘটনাৰ পিছতে চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে হাহাকাৰ লাগিছে এতিয়া দেখুৱাইছে আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে বিয়া খাবলৈ গৈ ঘৰ নাপালে গৈ হবিবুৰ ৰহমান আৰু বিয়াৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা একেখন বাইকতে আছিল দুই ককাই ভাই বিয়াৰ আনন্দতেই এতিয়া কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে চাৰিওফালে এতিয়া আত্মীয় স্বজনে শোকত ভাঙি পৰা দেখিবলৈ পোৱা গৈছে হবিবুৰ ৰহমানৰ থিততে নিহত হোৱাৰ খবৰ আহি পৰিছে এতিয়া একেখন বাইকতে দুই ককাই ভাই আছিল বিয়াৰ আনন্দৰ মাজতে কান্দোনৰ ৰোল বৰপেটা ৰোডৰ কলমভাঙ্গাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা থিততে নিহত হৈ পৰে হবিবুৰ ৰহমান দুৰ্ঘটনা সংঘটিত কৰা বাহনে পলায়ন কৰে বাইকৰ পৰা ছিটিকি পৰি মালবাহী ট্ৰাকৰ চকাৰ তলত সোমাই পৰে হবিবুৰ আৰু তাৰ ফলতেই লগে লগে মৃত্যুক আঁকোৱালি ল'ব লগা হয় কথমপি প্ৰাণ ৰক্ষা পৰিছে আমিৰ হুছেইনৰ আৰু ঘাতক গাড়ীৰ সন্ধানত বৰপেটাৰ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীৰ অভিযান বৰ্তমান অব্যাহত আছে বিয়া খাবলৈ গৈছিল দুই ককাই ভাই জনাই আছো দুই ককাই ভাই হবিবুৰ আৰু ভাতৃৰ সৈতে হবিবুৰে বিয়া খাবলৈ গৈছিল বিয়া খাবলৈ আহিয়ে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে বৰপেটা ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে কলমভাঙ্গাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা একেখন বাইকতে আহিছিল দুই ককাই ভাই হবিবুৰ ৰহমান আৰু ভাতৃৰ সৈতে হবিবুৰ ৰহমানে একেখন বাইকতে আহিছিল আৰু দুৰ্ঘটনাত পতিত হৈ পৰে ভয়ংকৰ দুৰ্ঘটনা অচিনাকি বাহনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে হবিবুৰ ৰহমানে আৰু ঘটনাৰ পিছতে চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমিৰ হুছেইনৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে হবিবুৰ ৰহমানে থিতাতেই হবিবুৰ ৰহমানৰ নিহত হোৱাৰ খবৰ আহি পৰিছে কিন্তু আমিৰ হুছেইনৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ খবৰ আহি পৰিছে হবিবুৰ ৰহমান আৰু আমিৰ হুছেইন দুই একেলগে বিয়া খাবলৈ গৈছিল দুই ককাই ভাই একেখন বাইকতে উঠি বিয়া খাবলৈ গৈছিল বিয়াৰ আনন্দ উল্লাসৰ আনন্দৰ মাজতে কিন্তু ভয়ংকৰ ঘটনা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ পৰে একেখন বাইকতে অহা দুই ককাই ভাইৰ মাজৰ হবিবুৰ ৰহমান থিতাতে নিহত হৈ পৰে আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে তেওঁৰ ভাতৃ জনাইছো বিয়া খাবলৈ গৈ ঘৰ নাপালে গৈ হবিবুৰ ৰহমান পথ দুৰ্ঘটনাত থিতাতেই নিহত হোৱাৰ খবৰ আহি পৰিছে হবিবুৰ ৰহমানৰ আৰু আমিৰ হুছেইনৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে বঙাইগাঁৱৰ ভাণ্ডাৰা গাঁৱৰ পৰা হবিবুৰ ৰহমান আৰু আমিৰ হুছেইন ককাই ভাইয়ে বিয়া খাবলৈ গৈছিল এখন বাইকেৰে বৰপেটা ৰোডত থকা বৰপেটা ৰোডৰ মণিপুৰ বস্তিত বিয়া খাবলৈ গৈছিল আৰু বিয়া খাবলৈ যাওঁতেই কলমভাঙ্গাত অচিনাক্ত বাহনে খুন্দা মাৰে বাইকখনত খুন্দা মাৰে প্ৰচণ্ড জোৰত খুন্দা মাৰে তাৰ পিছতেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে আৰু হবিবুৰ ৰহমানৰ মৃত্যুৰ খবৰ আহি পৰিছে
মই যিহেতুকে একজনে ফোন কৰিছে, তেখেতৰ ডাঙৰ ল'ৰা ফোন কৰিছে। ফোন কৰাৰ পাছত মই আহিলো, আহি সোধ-পোছ কৰি মই যিখিনি জানিলো যে পাছফালৰ পৰা সৰু গাড়ী এটা তেখেতক খুন্দাইছে। তেখেতৰ বাইকত আছিল, তেখেত দুজন বাইকত আছিল। তো পাছফালৰ পৰা খুন্দাইছে, খুন্দোৱাৰ ফলত রাস্তাত ছিটিকি পড়ে, পড়ার পাছত ট্রাকে আহি মানে উপরে দিয়ে উঠাই দিয়ে। এটা কলাভাঙ্গা চকত বুলি শুনিছো। এজন তো লগে লগে ঢুকাইছে আৰু একজন সংকটজনক অৱস্থাত আছে। আমি হস্পিটেলত এডমিট কৰাইছো অলৰেডি। তেওঁলোকৰ ঘৰ হৈছে বিজনী ৩ নম্বৰ ভাণ্ডাৰা বুলি কয়। এতিয়া আহিছিল চেঙ্গুলিয়াতে কিবা নিমন্ত্ৰণ খাব আহিছিল, কুৰ্মাৰ ঘৰত আহিছিল। তেখেতে বৰ্তমানে ইয়াতে ট্ৰিটমেণ্ট চলি আছে, হস্পিটেলতে আছে। মই যিহেতুকে একজনে ফোন কৰিছে, তেখেতৰ ডাঙৰ ল'ৰা ফোন কৰিছে। ফোন কৰাৰ পাছত মই আহিলো, আহি সোধ-পোছ কৰি মই যিখিনি জানিলো যে পাছফালৰ পৰা সৰু গাড়ী এটা তেখেতক খুন্দাইছে। তেখেতৰ বাইকত আছিল, তেখেত দুজন বাইকত আছিল। তো পাছফালৰ পৰা খুন্দাইছে, খুন্দোৱাৰ ফলত রাস্তাত ছিটিকি পড়ে, পড়ার পাছত ট্রাকে আহি মানে উপরে দিয়ে উঠাই দিয়ে। এটা কলাভাঙ্গা চকত বুলি শুনিছো। এজন তো লগে লগে ঢুকাইছে আৰু একজন সংকটজনক অৱস্থাত আছে। আমি হস্পিটেলত এডমিট কৰাইছো অলৰেডি। তেওঁলোকৰ ঘৰ হৈছে বিজনী ৩ নম্বৰ ভাণ্ডাৰা বুলি কয়। এতিয়া আহিছিল চেঙ্গুলিয়াতে কিবা নিমন্ত্ৰণ খাব আহিছিল, কুৰ্মাৰ ঘৰত আহিছিল। তেখেতে বৰ্তমানে ইয়াতে ট্ৰিটমেণ্ট চলি আছে, হস্পিটেলতে আছে। মই যিহেতুকে একজনে ফোন কৰিছে, তেখেতৰ ডাঙৰ ল'ৰা ফোন কৰিছে। ফোন কৰাৰ পাছত মই আহিলো, আহি সোধ-পোছ কৰি মই যিখিনি জানিলো যে পাছফালৰ পৰা সৰু গাড়ী এটা তেখেতক খুন্দাইছে। তেখেতৰ বাইকত আছিল, তেখেত দুজন বাইকত আছিল। তো পাছফালৰ পৰা খুন্দাইছে, খুন্দোৱাৰ ফলত রাস্তাত ছিটিকি পড়ে, পড়ার পাছত ট্রাকে আহি মানে উপরে দিয়ে উঠাই দিয়ে। এটা কলাভাঙ্গা চকত বুলি শুনিছো। এজন তো লগে লগে ঢুকাইছে আৰু একজন সংকটজনক অৱস্থাত আছে। আমি হস্পিটেলত এডমিট কৰাইছো অলৰেডি। তেওঁলোকৰ ঘৰ হৈছে বিজনী ৩ নম্বৰ ভাণ্ডাৰা বুলি কয়। এতিয়া আহিছিল চেঙ্গুলিয়াতে কিবা নিমন্ত্ৰণ খাব আহিছিল, কুৰ্মাৰ ঘৰত আহিছিল। তেখেতে বৰ্তমানে ইয়াতে ট্ৰিটমেণ্ট চলি আছে, হস্পিটেলত